মৰমৰ শিক্ষাৰ্থীসকল, আজি আমি সামান্তৰিকৰ কালিৰ বিষয়ে পঢ়িম। সামান্তৰিকৰ প্ৰতিশব্দ হৈছে পেৰালেলোগ্ৰাম। তোমালোকৰ নিশ্চয় সামান্তৰিকটো কি আছিলে মনত আছে তাৰ সংজ্ঞাটো? সামান্তৰিক আছিলে কি? যিটো চতুৰ্ভুজৰ দুয়োযোৰ বিপৰীত বাহু সমান্তৰাল তাকে আমি সামান্তৰিক বুলি কওঁ। হ'ব? গতিকে মই প্ৰথমতে তোমালোকক লিখিছোঁ সামান্তৰিকৰ কালি প্ৰতিশব্দ এৰিয়া অফ আ পেৰালেলোগ্ৰাম। পেৰালেলোগ্ৰামটো হৈছে সামান্তৰিকৰ প্ৰতিশব্দ। এতিয়া মই প্ৰথমতে এটা সামান্তৰিক আঁকি লওঁ। আমি প্ৰথমতে এটা সামান্তৰিক আঁকি লওঁ। সামান্তৰিক মই মাত্ৰ ক'লো তোমালোকক বিপৰীত বাহু সমান আৰু সমান্তৰাল। গতিকে আমি এইটো এটা সামান্তৰিক আঁকি লৈছোঁ। এইটো এটা সামান্তৰিক হ'ব। এইটো এটা সামান্তৰিক আঁকিলোঁ। ধৰা মই সামান্তৰিকটোৰ নাম দিলোঁ ABCD। এতিয়া মই এই সামান্তৰিকটোৰ কালি উলিয়াবৰ কাৰণে প্ৰথমতে কি কৰিব লাগিব? কালি মানে তোমালোকৰ নিশ্চয় মনত আছে এটা বন্ধ চিত্ৰই সমতলত যিখিনি ঠাই আগুৰি থাকে সেইখিনিয়ে হৈছে সেই বন্ধ চিত্ৰটোৰ কালি। অৰ্থাৎ এই সামান্তৰিকটোৱে সমতলখনত, এইখন সমতলত তোমালোকৰ এই অংশখিনি আগুৰি আছে। গতিকে এইটো হৈছে তোমালোকৰ এই সামান্তৰিকটোৰ কালি। এতিয়া মই উলিয়াবৰ কাৰণে ইতিমধ্যে আমি আয়তৰ কালি আৰু বৰ্গৰ কালি বিষয়ে পঢ়িছোঁ। গতিকে মই সামান্তৰিকটোক এটা আয়তলৈ কনভাৰ্ট কৰিবলৈ ট্ৰাই কৰিম। তাৰমানে মই কি কৰিম? ইয়াতে চোৱা, তোমালোকে দেখিছা নহয়, এইটো হৈছে সামান্তৰিকটোৰ দৈৰ্ঘ্য, প্ৰস্থ, এডাল বাহু সমান, এডাল আৰু এডাল সমান। হ'ব? এতিয়া মই কি কৰিছোঁ, ইয়াৰ সমান এই বি বিন্দুৰ পৰা তোমালোকে ইয়াৰ ওপৰত এটা উচ্চতাটো আঁকিবা, এটা লম্ব ড্ৰ কৰা, লম্ব এডাল আঁকা। এতিয়া দেখিছা এই সামান্তৰিকটোৰ পৰা তোমালোকৰ এটা ত্ৰিভুজীয় অংশ এটা পাইছোঁ। ধৰা এই অংশটো তোমালোকৰ ই। এই ত্ৰিভুজীয় অংশ এটা পাইছোঁ BCE, এই অংশটো পাইছোঁ। এতিয়া মই কি কৰিম? এই BCE অংশটো কাটি আনি ওলোটাকৈ আনি ইয়াতে লগাই দিম। তাৰমানে তোমালোকৰ এই অংশটো আনি মই ইয়াতে লগাই দিম আৰু এইডাল বাহু লগত এইডাল বাহু মিলাই দিম। তেতিয়া মোৰ কি হ'ব? তোমালোকে মন কৰা, মোৰ সামান্তৰিকটো এইটো আছিলে। অ'কে, মই এটা কাম কৰোঁ ৰ'বা, আৰু এটা সামান্তৰিক এইখিনিতে আঁকি দেখাই দিছোঁ। তাৰমানে এই সামান্তৰিকটোকে যদি মই আকৌ এবাৰ আঁকো, একেটাকে আঁকিছোঁ দেই। এই সামান্তৰিকটোকে মই আকৌ এবাৰ আঁকিছোঁ। মই কি কৰিলোঁ? এডাল আঁকিছিলোঁ নহয়, এই অংশটো আঁকিছিলোঁ, এই অংশটো আঁকিছিলোঁ। এতিয়া মই কি কৰিম? এই অংশটো আনি ওলোটাকৈ এইফালে লগাই দিম। অৰ্থাৎ মই এইখিনি অংশ এইটো চোৱা, আৰু এইডাল যিডাল বাহু আছে, তোমালোকৰ যিডাল BC বাহুডাল আছে, আৰু এইফালে তোমালোকৰ AB বাহুডাল আছিলে, আৰু এইটো ই। মই BC বাহুডালৰ লগত AB বাহুডাল মিলাই দিওঁ, ওলোটাকে বহিব। দিয়াৰ লগে লগে মোৰ এই অংশটো বাকী অংশটো এনেকুৱা ধৰণৰ হৈ যাব, এইডাল আৰু এইডালৰ লগত এইখিনি মিলি যাব। অৰ্থাৎ মই চোৱা এইখিনি, এইটো নতুন এটা তোমালোকৰ কি কৰিলোঁ? মই আনি মন কৰা তোমালোকে, মই এই অংশটো, এই ত্ৰিভুজীয় অংশটো, এই অংশটো কাটি আনি এইফালে লগাই দিলোঁ। এতিয়া তোমালোকে চোৱা, এইটো এটা নতুন চিত্ৰটো এটা তোমালোকৰ আয়ত হৈ গ'ল, হয়নে? আৰু তোমালোকে দেখিছা এই অংশটো বেলেগ একো নহয়, এই অংশটোৱে হয়, হয়নে? তাৰমানে তোমালোকৰ এই সামান্তৰিকটোৱে যিখিনি অংশ তোমালোকৰ এই ক্ষেত্ৰখনত, সমতলখনত যিখিনি অংশ আগুৰি আছিলে, একেখিনি অংশই এই আয়তটোও আগুৰি আছে। তাৰমানে তোমালোকে ইয়াৰ পৰা গম পালা যে সামান্তৰিক ABCDৰ কালি ABCD সামান্তৰিকৰ কালি তোমালোকে কি লিখিব পাৰিবা? এই আয়তটোৰ কালি সমান। আয়তটোৰ নাম হৈছে ABEF। ABEF আয়তৰ কালিৰ সমান। এইখিনি নিশ্চয় তোমালোকে ধৰিব পাৰিছা। মই কি কৰিলোঁ? এই সামান্তৰিকটোৰ পৰা এই ত্ৰিভুজীয় অংশটো কাটি আনি সামান্তৰিকটোৰ এইটো বাহুৰ লগত মিলাকে মই বহুৱাই দিলোঁ। দিয়াৰ লগে লগে মই এটা আয়ত পালোঁ। আৰু যিহেতু এইটোৱে আগুৰি থকা ঠাইখিনি আৰু এইটোৱে আগুৰি থকা ঠাইখিনি একে, গতিকে আমি ইয়াৰ পৰা পালোঁ ABCD সামান্তৰিকৰ কালি ABEF আয়তৰ কালিৰ সমান। এতিয়া তোমালোকে চোৱা, আয়তৰ কালিৰ সূত্ৰটো কি আছিলে? দিশ ইনটু প্ৰস্থ। গতিকে আমি আয়তটোৰ কাৰণে এইটো যদি মই দিশ বুলি ভাবোঁ, এইটোৰ দিশ একেই হৈছে আৰু এইখিনি হৈছে প্ৰস্থ।
অঁ মই এইখিনিক তোমালোকৰ এইচ বুলি নাম দি দিছোঁ কাৰণ সেইটোৰ কাৰণে মই উচ্চতা লৈছিলোঁ গতিকে আয়তৰ কালি যিহেতু দিঘ ইনটু প্ৰস্থ গতিকে মই ইয়াতে লিখিব পাৰোঁ এ বি ইনটু প্ৰস্থটো তোমালোকে লিখিব পাৰা ইয়াতে বি ই হ'ব এতিয়া তোমালোকে চোৱা এই এ বি আৰু এই এ বিটো একেটাই তাৰমানে এই সামান্তৰিকটোৰ কাৰণে এ বিটো হৈছে ভূমি আৰু বি ই মানটো মই এইচ বুলি লৈছোঁ সেইটো হৈছে তোমালোকৰ সামান্তৰিকটোৰ এই ভূমিটোৰ সাপেক্ষে এ বি ভূমি সাপেক্ষে এইটো হৈছে ইয়াৰ সামান্তৰিকটোৰ উচ্চতা সেইকাৰণে মই এইখিনিক লিখিব পাৰোঁ এ বিক যদি মই এই সামান্তৰিকটোৰ ভূমি হিচাপে লওঁ আৰু সেই ভূমি সাপেক্ষে এই সামান্তৰিকটোৰ উচ্চতা হৈছে তোমালোকৰ বি ই গতিকে এইটোক লিখিব পাৰোঁ হাফ ইনটু ভূমি পূৰণ উচ্চতা বা উচ্চতাটোক আমি কেতিয়াবা হাফ ইনটু ভূমি পূৰণ উচ্চতাৰ ঠাইতকৈ কেতিয়াবা উন্নতি বুলিও লিখিব পাৰোঁ গতিকে এইটো হৈছে তোমালোকৰ সামান্তৰিকৰ কালিৰ সূত্ৰ তাৰমানে তোমালোকে কি পালা সামান্তৰিকৰ কালি সমান ভূমি পূৰণ উচ্চতা তোমালোকে কিন্তু মন কৰিবা এই সামান্তৰিকটোৰ এইটো হৈছে উচ্চতা এই বি ই হৈছে উচ্চতা আৰু বি চি হৈছে তাৰ প্ৰস্থ গতিকে তোমালোকে কিন্তু সামান্তৰিকৰ কালি মানে এইটো নিলিখিবা আৰু হা এইটো কিন্তু ভুল হ'ব তোমালোকে লিখা যদি সামান্তৰিকৰ কালি সমান নহয় নট ইকুৱেল ভূমি দিশ পূৰণ প্ৰস্থ দিশ পূৰণ বা দৈৰ্ঘ্য পূৰণ প্ৰস্থ নহয় এইটো কথা তোমালোকে ভালদৰে মন কৰিবা সামান্তৰিকৰ কালি সূত্ৰটো তেনেহ'লে মই কি পালোঁ সামান্তৰিকৰ কালি মানে পালোঁ ভূমি পূৰণ উচ্চতা হ'ব এইটো মনত ৰাখিবা এতিয়া মই ইয়াৰ লগত ৰিলেটেড এটা সলিউশ্যন কুৱেশ্যন এটা সলভ কৰোঁ মই এটা প্ৰশ্ন লৈছোঁ আৰু এটা কথা ক'বলৈ আছিলে দেই মোৰ এই সামান্তৰিকটোৰ পৰিসীমা কিমান হ'ব পৰিসীমা বুলি ক'লে তোমালোকে জানা চাৰিটা সীমাৰ দৈৰ্ঘ্যৰ সীমাৰেখাৰ মুঠ দৈৰ্ঘ্য গতিকে সামান্তৰিকৰ পৰিসীমাৰ কাৰণে তোমালোকে এনেকৈ যিটো আঁকিছিলে এইটো দৈৰ্ঘ্য আছিলে প্ৰস্থ আছিলে 2 টাইমছ আছিলে গতিকে সামান্তৰিকৰ পৰিসীমাৰ সূত্ৰটো তোমালোকৰ আয়তৰ পৰিসীমাৰ লগত একে হয় মানে কি 2 ইনটু দিঘ যোগ প্ৰস্থ গতিকে সামান্তৰিকৰ তোমালোকে এই দুটা কথা মনত ৰাখিবা এতিয়া মই ইয়াৰ লগত ৰিলেটেড এটা কুৱেশ্যন এটা কৰোঁ প্ৰশ্ন এটা লিখি দিছোঁ প্ৰশ্নটো লৈছোঁ এটা সামান্তৰিকৰ ভূমি এটা সামান্তৰিকৰ ভূমি 10 সেণ্টিমিটাৰ আৰু অনুৰূপ উন্নতি 7 সেণ্টিমিটাৰ অনুৰূপ উন্নতি 7 সেণ্টিমিটাৰ তোমালোকৰ প্ৰশ্নটো হ'ল সামান্তৰিকটোৰ কালি কিমান সামান্তৰিকটোৰ কালি কিমান এতিয়া তোমালোকে মন কৰা এনেকুৱা ধৰণৰ প্ৰশ্ন বা এইটো এটা ডাইৰেক্ট প্ৰশ্ন এই ডাইৰেক্ট প্ৰশ্নটো তোমালোকৰ কি কি দিয়া আছে সদায় সেইটো লিখি ল'বা দিয়া আছে ভূমিৰ দৈৰ্ঘ্য কিমান 10 সেণ্টিমিটাৰ আৰু তোমালোকক দিয়া আছে উন্নতি 7 সেণ্টিমিটাৰ আমি ভূমি আৰু উন্নতি চালোঁ আৰু দেখিলোঁ যে সিহঁত একে এককতে আছে গতিকে প্ৰথমতে তোমালোকে সদায় দিয়া আছেটো লিখি ল'বা তাৰপিছত সূত্ৰটো লিখিবা আৰু সূত্ৰটোত মানবোৰ বহাই কেলকুলেশ্যনটো কৰি দিবা হ'ব প্ৰথমতে মই কি দিয়া আছে লিখি ল'লোঁ দিয়া আছে সামান্তৰিকৰ ভূমি সামান্তৰিকৰ ভূমিটো তোমালোকৰ দিয়া আছে কিমান 10 সেণ্টিমিটাৰ আকৌ তোমালোকক এই সামান্তৰিকটোৰ উন্নতিটো দিয়া আছে অনুৰূপ উন্নতি তোমালোকক দিয়া আছে আৰু মনত ৰাখিবা উন্নতি আৰু উচ্চতা একে কথা হা সেইটো দিয়া আছে তোমালোকৰ 7 সেণ্টিমিটাৰ আৰু আমাৰ প্ৰশ্নটো কি সামান্তৰিকটোৰ তোমালোকে কালি উলিয়াব লাগে গতিকে তোমালোকে এতিয়া সামান্তৰিকৰ কালিৰ সূত্ৰ মই ওপৰ লাইনটো মুছি দিছোঁ তোমালোকে এতিয়া সামান্তৰিকৰ কালিৰ সূত্ৰটো লিখা কি হয় সামান্তৰিকৰ কালি কালিৰ সূত্ৰটো হৈছে ভূমি পূৰণ অনুৰূপ উন্নতি সূচীকে মই ভূমি পূৰণ উন্নতি বুলি লিখিছোঁ আৰু দুইটাৰ এককটো বহুৱাই দিওঁ
ভূমি হৈছে তোমালোকৰ 10 আৰু উন্নতি হৈছে তোমালোকৰ 7 আৰু দুইটা একক লিখিছে যেহেতু তোমালোকে ইয়া কৰিছা বৰ্গ সেন্টিমিটাৰ বা কেতিয়াবা আমি সেন্টিমিটাৰ স্কয়াৰ বুলিও লিখিব পাৰো তাৰমানে আমি উত্তৰটো পালো কিমান 70 সেন্টিমিটাৰ স্কয়াৰ বা সেন্টিমিটাৰ স্কয়াৰক আমি বৰ্গ সেন্টিমিটাৰ বুলিও কওঁ একে কথা গতিকে তোমালোকে নিশ্চয় এই প্ৰশ্নটো ধৰিব পাৰিছা মই আৰু এটা ইয়াৰ লগত ৰিলেটেড কোৱেশ্চন এটা কৰি দিও তোমালোকৰ এটা সমান্তৰিকৰ তোমালোকৰ কোৱেশ্চনটো হৈছে এটা সমান্তৰিকৰ এটা বাহু 20 সেন্টিমিটাৰ এটা সমান্তৰিকৰ এটা বাহু 20 সেন্টিমিটাৰ আৰু কালি 400 আৰু 2 নম্বৰ প্ৰশ্নটো দিছো এটা সমান্তৰিকৰ এটা বাহু 20 সেন্টিমিটাৰ আৰু কালি 400 সেন্টিমিটাৰ স্কয়াৰ তোমালোকৰ প্ৰশ্নটো হ'ল সমান্তৰিকটোৰ উন্নতি কিমান এটো হ'ল তোমালোকৰ প্ৰশ্ন এবাৰ তোমালোকে মন কৰা কি দিয়া আছে তোমালোকৰ সমান্তৰিকৰ এটা বাহু দিয়া আছে আৰু কি দিয়া আছে তাৰ কালি দিয়া আছে যেহেতু কালি দিয়া আছে গতিকে আমি অবিয়াসলি কালিৰ সূত্ৰটোৱে প্ৰয়োগ কৰিম আৰু দিয়া আছে খিনি লিখি লোৱা তোমালোকৰ সমান্তৰিকৰ এটা বাহু দিয়া আছে বাহুটোৱে আলটিমেটলি ভূমি হ'ব হেতুকে আমি ধৰিছো সমান্তৰিকৰ তোমাৰ তালে কি দিয়া আছে ভূমি দিয়া আছে ভূমি সমান তোমালোকক দিয়া আছে 20 সেন্টিমিটাৰ আৰু তোমালোকক অনুৰূপ উন্নতি দিয়া নাই এবাৰ তোমালোকক কি দিয়া আছে কালি দিয়া আছে হেকাৰ তোমালোকে এবাৰ কালিটো লিখি লোৱা গতিকে তোমালোকে এটা লিখিলা সমান্তৰিকৰ ভূমি হৈছে হেতু 20 সেন্টিমিটাৰ আৰু সমান্তৰিকটোৰ তোমালোকক কালি দিয়া আছে কালি হৈছে তোমালোকৰ 400 সেন্টিমিটাৰ স্কয়াৰ বা বৰ্গ সেন্টিমিটাৰ গতিকে যেহেতু কালি দিয়া আছে গতিকে আমি কালিৰ সূত্ৰ প্ৰয়োগ কৰিম কালিৰ সূত্ৰটো লিখি দিয়া আৰু দিয়া মানখিনি বহুৱাই দিয়া গতিকে সমান্তৰিকৰ কালিৰ সূত্ৰ আমি ইতিমধ্যে লিখি থোৱা আছে মোৰ বৰ্ডত সমান্তৰিকৰ কালি মানে হৈছে কিমান ভূমি পূৰণ উন্নতি তো গতিকে তোমালোকে এটা মানবোৰ বহুৱাই দিয়া এফালে আমি সমান্তৰিকৰ কালি জানো কিমান দিয়া আছে 400 গতিকে এটো ঠাই 400 লিখিলো ভূমি তোমালোকক দিয়া আছে এটা বাহু মানে হৈছে তোমাৰ এটো ভূমি লিখি মই এটা বাহু বুলি লিখি দিম বাৰু এই বাহুটোকে আমি ভূমি লৈছো অনুৰূপ উন্নতি দিয়া আছে গতিকে ভূমি দিয়া আছে 20 আৰু তোমালোকক অনুৰূপ উন্নতিটো উলিয়াব লাগে গতিকে তোমালোকে উলিয়াবৰ কাৰণে কি কৰিবা উন্নতিটো পাবৰ কাৰণে তুমি 20 ৰ 400 হৰণ কৰিব লাগিব তাৰমানে পালো 400 হৰণ 20 সমান পালো আমি উন্নতি তাৰমানে মই উন্নতি কিমান পালো কাটাকাটি কৰি দিয়া থাকিব কিমান এটাকে উন্নতি সমান কাটা কৰিলে 0 0 কাটা যাব থাকিল গল 2 0 20 আৰু একক হ'ল সেন্টিমিটাৰ গতিকে এইখিনিতে তোমালোকৰ মই দুটা কোৱেশ্চন আজি কৰি দিছো ভালদৰে সমান্তৰিকৰ কালিটো বুজি লবা আৰু অংক দুটা কৰিবা আজিলৈ এৰিছো থ্যাংক ইউ